নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এয়া যোৱাকালিৰ ভিডিঅ' হয় দেই। যোৱাকালি বাইদেউ ঘৰত চাহ খাব মাতিছিলে, সেয়াই আহিলোঁ। আৰু যি পগে মই খুব জল্দিকৈ আহিছোঁ, কাৰণ এঠাইত আজি মোৰ বিয়া খাব যাব লাগে। আৰু চাওকচোন বাইদেউহঁতৰ ঘৰখন ইমান ধুনীয়াকৈ ৰাখিছে, ইনডোৰ প্লেন হওক আউটডোৰ প্লেন হওক, আৰু মেইনলি এই চোফাখনত বহি মানে চাহ খোৱা মোৰ বহুত দিনৰ ইচ্ছা। তো বাইদেউ মাতিয়ে থাকে, আজি গোটেইকেইজনী মিলি পিনে আহিলোঁ। আৰু বৰ ধুনীয়াকৈ পকৰি ভুজিয়া দি চাহ তাহ বনাইছিলে। আৰু ফুলবোৰ দেখিছে সঁচাকৈয়ে ভাল লাগে হয়নে। আৰু ঠাণ্ডা দিনত ফুলবোৰৰ যিটো ধুনীয়া মানে ৰং ওলাই ন, সেয়া চাই আৰু ভাল লাগে। আৰু এই বাহিৰখন বুলি নহয়, ভিতৰখনো তেখেতে বৰ ধুনীয়াকৈ সুন্দৰকৈ ৰাখিছে। একচুৱেলি এইটো এটা মানুহৰ ক্ৰিয়েটিভিটি মাইণ্ড হয়নে। আৰু মাইণ্ডটো এইবোৰ দেখিলে মানে পূৰা ফ্ৰেছ হৈ থাকে। এয়া চাওকচোন ভিতৰৰ ফুলকেইটাও ইমান ধুনীয়া, পাতবোৰ সজীৱ হৈ আহিছে। তাকে ভাবিলোঁ এইবোৰ ধুনীয়াকৈ সৰু সৰু স্মৃতি কিছুমান ৰাখি থওঁ, আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। যিহেতু আপোনালোকে মোৰ লগতে এইবোৰ চায়ো ভাল লাগে আৰু মোক ইমান ধুনীয়াকৈ ছাপোৰ্ট কৰি ৰাখিছে, এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া দেখিছেনে, এইখন দেখিছেনে গামোচাৰে বন্ধা এটা ফটো ফ্ৰেম হয়। এইবোৰ ৰাখিলে সঁচাকৈ আমাৰ ঘৰখনৰ এটা সৌন্দৰ্যটো বেলেগ এটাই শোভা পায়। আপোনালোকে যদি এনেকুৱা গামোচাৰ ফ্ৰেমৰ ল'ব বিচাৰে, মোক আপোনালোকে কণ্টেক্ট কৰিব পাৰে দেই। এয়া দেখিছে ঘৰলৈ আহি মেলি আকৌ এয়া গাড়ীত যাত্ৰা আৰম্ভ কৰিলোঁ। আৰু কৈছিলোঁ ন বিয়াখন খাব যাব লাগে বুলি। মোৰ একেবাৰে সৰু আৰু একেবাৰে মানে বেষ্ট ফ্ৰেণ্ডৰ ছোৱালীৰ শান্তি বিয়া হয়। যিহেতু পাৰ্টিৰ দিনা যাবলৈ অকণমান অসুবিধা হ'ব, সেইকাৰণে আমি আজি নিয়মৰ দিনাই ওলাইছোঁ। ছোৱালী আকৌ ঘৰত যোৱা নাই, গৈ পিনে বিয়া ঘৰৰ পৰিৱেশ দেখাম দেই। এয়া দেখিছেনে বিয়া ঘৰৰ পৰিৱেশ, সেয়া ধুনীয়াকৈ তাইক নোৱাই ধুৱাই পিনে সাজিবলৈ কাচিবলৈ লৈছে। আৰু আজিকালি এটা ভাল লাগিলে, বিয়া ঘৰত বিয়া নামৰ যিটো প্ৰথা, সেইটো অকণমান উঠিয়ে গৈছে। ইয়াত কিন্তু এই সকলোবোৰ কৰিলে, আৰু মোক যে কিমান নচোৱালে জানেনে, আপোনালোকে আগলৈ দেখিব। ভালো লাগিলে, সেইবোৰে এটা সৰু সুৰা ফূৰ্তি হয় নহয়নে বাৰু। এই ভিডিঅ'টো কিছুমান মই সুন্দৰ মুহূৰ্তৰ বিয়া নামৰ আপোনালোকৰ মাজলৈ আগবাঢ়িছোঁ। আপোনালোকে কেনেকুৱা পালে জনাব। মাৰ কথা শুনিবা, দেউতাৰ কথা মানিবা, মাৰ নুসুধাকৈ হাঁহি এতিয়া আকৌ ওলাইছোঁ। এয়া গোটেইখিনি এবাৰ চিনেমা চাই হৈ পিনে মন ৰেডি, সত্যজিৎ এইফালে ৰেডি আছে। এয়া কাৰণ থাকি গৈছিলে, মিলা নাই, লাষ্ট ডেটহে চাম বুলি আছিলোঁ। আৰু আজি যিহেতু বন্ধ, আজি সেয়ে ওলাইছোঁ আৰু চিনেমা চাবলৈ। এতিয়া এইবাৰ আকৌ ঘৰৰ পৰা ওলাই আহিয়ে দেখিছেনে গাড়ীত তেল ভৰাই লৈছোঁ, কাৰণ আকৌ ঘৰ মানে দিনটো আজি বিজি নহয়, চিনেমা চাবলৈ ওলাইছিলোঁ। ৰৈ পিনেল এখন চাবলৈ থাকিয়ে গৈছিলে নহয়, ইয়াত তেল চেল ভৰাই ল'লোঁ। আৰু যাওঁতে চাওকচোন ইমান ধুনীয়া পৰিৱেশ নহয়, মানে এই যে বেলিটো পৰা এই সময়কণ মোৰ চাই ভালো লাগে, কিন্তু মনত অকণমান কিয় জানো অলপ দুখ লাগে। আৰু আজি ভিডিঅ'টো এনেকৈ, যদি চাই ভাল পালে প্লিজ লাইক শ্বেয়াৰ এটা কমেণ্ট কৰি দিব। থেংক ইউ।